আজি যেটো কিষাণ মেলা আমাৰ ইয়াতে অনুষ্ঠিত হৈ গৈছে আমাৰ যোৰহাটৰ এছ'চিয়েট ডাইৰেক্টৰ অফ ৰিচাৰ্চে কৈ গৈছে গোটেইখিনি কথা তথাপিও আমাৰ ইয়াৰ পৰা উদ্ভাৱন হোৱা ভেৰাইটি ধানৰ জাত আৰু তিলৰ জাত জলকীয়াৰ জাত বহুতো উদ্ভাৱন কৰিছে খেতিয়কৰ মাজত এইখিনি বহুতো সমাদৰ লাভ কৰিছে আৰু তাৰ লগতে তাৰমানে আমাৰ ইয়াতে মানে বহুতো প্ৰজেক্ট চলি আছে তাৰ মাজতে নতুনকৈ অহা যেটো কাজু খেতিটো আমাৰ ইয়াতে খুবেই লাভৱানজনক খেতি হ'ব বুলি পেলাই কৰ্ণাটক আৰু কেৰালাৰ পৰা তাহাঁতে আগবাঢ়ি আহিছে এইখিনি খেতি প্ৰায় আমি ৱেষ্ট কাৰ্বি আংলং আৰু কাৰ্বি আংলঙত এইখিনি কৰিবলৈ আমি আগবাঢ়িছোঁ তেখেতসকলে বিৰাট উৎসাহী তেখেতসকলে কৈছে যে ৰাবাৰ প্লেণ্টেশ্যনৰ সলনি আমি এইটো কাজুটো কৰিম বুলি পেলাই তেখেতসকলৰ যিটো ভিউ এইখিনি আমাৰ মাজত যিখিনি বিজ্ঞানীয়ে যিখিনি প্ৰযুক্তি আৰু বেলেগ ধৰণৰ যিখিনি আৰু উদ্ভাৱন কৰা হয় ধানৰ জাতৰ লগতে প্ৰযুক্তি এইখিনি ফাৰ্মাৰ্ছৰ মাজতে সমাদৰ লাভ কৰে আমি সদায় তেখেতসকলৰ তাতে লৈ যাবলৈ আমি উৎপৰ হৈ থাকোঁ সেইখিনিকে মানে আমাৰ মানে কি বুলি কওঁ অবজেক্টিভ হয় আমাৰ ৰিচাৰ্চ ষ্টেচনে যিখিনি স্থাপিত হৈছে এইখিনি অবজেক্টিভ আমি এইটো ফুলফিল কৰিবলৈ আমি সদায় আপ্ৰাণ চেষ্টা কৰি থাকোঁ তাৰ অধীনত আমি ইয়াত কৃষকসকলক বিনামূলীয়াকৈ উন্নত মানদণ্ডৰ ধানৰ বীজ মগুমাহৰ বীজ মাটিমাহৰ বীজ আৰু লগতে বিভিন্ন পুলি যেনেকৈ জালুক আৰু বিশেষকৈ নেমু টেঙাৰ পুলি এইখিনি আমি দিছোঁ ইয়াত পিছফালে শাৰীবদ্ধভাৱে কৃষকসকলে লৈ আছে এইখিনি দেখিছে আপোনালোকে আমি এইটো ভাবিছোঁ যে আজিৰ পৰা তেখেতসকলে যে বীজত গুৰুত্ব দিব লাগে সেই কথাটোৰ ওপৰত তেওঁলোকে বুজি পাইছে আৰু তেওঁলোকে উপযুক্ত স্থানৰ পৰা বীজ লৈ তেখেতসকলে খেতি কৰিব যাতে তেখেতসকলৰ উৎপাদন বৃদ্ধি হয় আৰু আমি বিচাৰিছোঁ যে আজি মেলাখনৰ পৰা অন্ততঃ 10-15 জন বীজ উৎপাদক হিচাপে আগবাঢ়ি আহক মানে বীজ উৎপাদক নহ'লে আমি বীজ কেতিয়াও অসমক স্বাৱলম্বন কৰিব নোৱাৰিম সদায় আমি বাহিৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগিব গতিকে মই আশা ৰাখিছোঁ আজি এই কৃষক মেলাখন অতি ভাল হৈছে মই ইয়াৰ মুখ্য বিজ্ঞানী ডক্টৰ দয়াময় সিং আৰু তেখেতৰ লগত যিখিনি আমাৰ বিজ্ঞানী আছে সেই তেওঁলোকে আজি যথেষ্ট কষ্ট কৰি আজি মেলাখন পাতিছে আৰু মই ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ছেক্ৰেটাৰী ছাৰ লগতে নাবাৰ্ড কফি বৰ্ডৰ যিসকল বিষয়া আছে তেওঁলোকে ইয়াতে আহি কৃষকক উদগনি জনোৱাৰ লগতে তেখেতসকলে দেখুৱাইছে যে তেখেতসকলক কৃষিৰ প্ৰতি কি তেওঁলোকৰ মন আছে আৰু কৃষকক কেনেকৈ সহায় কৰিব পাৰে সদায় ৰৈ আছে মই ভাবোঁ এইখন এখন আজি সফল কৃষি মেলা ইয়াত অনুষ্ঠিত হ'ব